জ্যেষ্ঠ নেতা ডক্টৰ প্ৰদীপ ঠাকুৰীয়া ডাঙৰীয়া আৰু সভাত উপস্থিত আমাৰ মাননীয় কৰ্মকৰ্তাসকল, জয়তে আপোনালোক সদতিলৈকে আমাৰ নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই হঠাতে ইয়াত এটা প্ৰস্তাৱ পাই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে বিজেপি বাৰ্তাৰ এই বছৰৰ প্ৰথম সংখ্যাটো উন্মোচন কৰা সৌভাগ্য মোৰ হৈছে। আমাৰ দলৰ আচলতে এটা কথাই হ'ল যে আমি এটা আদৰ্শত বিশ্বাসী। আমাৰ পদবীতকৈ আমি কি দায়িত্ব পাইছোঁ সেইটোতহে গুৰুত্ব দিয়া হয়। ঠিক একেদৰেই আজি এইটো দায়িত্ব বুলি নহয়, এটা আশীৰ্বাদ বুলি গ্ৰহণ কৰিছোঁ। অসমীয়া বিজেপি বাৰ্তা এইটো এটা ইংগিত দিয়ে যে এটা ৰাজনৈতিক দলৰ অকল ক্ষমতাকেন্দ্ৰিক কৰ্মই নহয়। ভাৰতীয় জনতা পাৰ্টিত যেতিয়া আমি 1995 চনত যোগদান কৰিছিলোঁ, তেতিয়া দেখিছিলোঁ যে কমল সন্দেশ আমাক সেইটো মানে সদস্যতা দিওঁতে কমল সন্দেশৰো অৰিহণা লৈছিল। তেনে এটা ধাৰণা হৈছিল যে এই দলটোত আদৰ্শ নীতিনিষ্ঠতাৰ ওপৰত গুৰুত্ব দিয়া হয়, আৰু আদৰ্শ নীতিনিষ্ঠতাৰ ওপৰত গুৰুত্ব দিয়াৰ কাৰণেই আজি আমাৰ দলটো এনে এটা স্থিতিত উপনীত হৈছে। এখন মুখপত্ৰ দলৰ প্ৰচাৰ কৰাটো বৰ টান কাম নহয় যদি ভাবা যায় যে বেবেৰিবাং একোপা দিয়া যায়। কিন্তু আমাৰ দলৰ ক্ষেত্ৰত কিন্তু এখন মুখপত্ৰ প্ৰকাশ কৰাটো বহুত জটিল, কাৰণ ইয়াত দলৰ আদৰ্শ আহিব লাগিব। আৰু চৰকাৰ এটা যেতিয়া চলাই থকা যায়, সেই দলটোৱে চৰকাৰৰ কৰ্মৰো ৰূপৰেখা ইয়াত প্ৰতিফলিত হয়। মন কৰা হৈছে যে আমাৰ বৰ্তমান বিজেপি মুখপাত্ৰৰ মাননীয় মুখ্য সম্পাদক ডাঙৰীয়া জিতেন শৰ্মা ডাঙৰীয়া অসমৰ বৌদ্ধিক সমাজক তেখেতক সকলোৱে জানে, আৰু তেখেতৰ নাট্যৰাজিৰ দ্বাৰাও তেখেতে প্ৰকাশ কৰে সমাজ পৰিৱৰ্তনৰ এটা দিশ। নাটকেই হওক বা হেৰিতে হওক আমাৰ আদৰ্শ প্ৰকাশ পায়। কিন্তু নিঃসন্দেহে যেতিয়া তেখেতে এই সম্পাদনাৰ দায়িত্বটো ল'ব, আমি ভাবিম যে এইটো নিখুঁত হয়। ইয়াৰ লগে লগে আৰু এটা কথা আমি যদি স্বীকাৰ নকৰোঁ, তেতিয়া আমাক অকৃতজ্ঞতাৰ দুখে পাব ডক্টৰ দেৱদত্ত বৰকটকী ছাৰ। তেখেতেও কিন্তু আশা সুধীয়া প্ৰচেষ্টাৰে বিজেপি বাৰ্তা তেখেতে আগবঢ়াই দিছিল। আজিৰ দিনটোত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমাৰ এই বিজেপি বাৰ্তাত আমাৰ দলৰ কৰ্মৰাজি, দলৰ আদৰ্শ প্ৰতিফলিত হয়। এটা দেখা গৈছে যে 1916 চনৰ পিছৰ পৰাই অসমত যি চৰকাৰ চলিছে, এই চৰকাৰে এটা আদৰ্শত আগবঢ়াই দিছে। বৰ্তমান অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিনে ৰাতিয়ে যি অহোপৰ ৰক্ষাৰ্থ কৰি দল আগবঢ়াই নিবলৈ বিচাৰিছে, আমাৰ মাননীয় সভাপতি ডাঙৰীয়া ভৱেশ কলিতা ডাঙৰীয়া তেখেতে যি আশাসুধীয়া প্ৰচেষ্টা দল আগবঢ়াই নিবলৈ বিচাৰিছে, নিৰন্তৰ কৰ্ম কৰি গৈছে। এতিয়া আমাৰ দলৰ সদস্যসকলে নিশ্চয় ইয়াত অৰিহণা যোগাব। অকল লেখা বুলিয়ে নহয়, আচলতে এখন মুখপত্ৰ ওলোৱাৰ কাৰণে অকল লেখাৰ ক্ষেত্ৰতে নহয়, তাত প্ৰেছত লৈ যোৱাৰ পৰা আৰম্ভ কৰি আনুষংগিক বহুত কাম থাকে। ইয়াত যিসকলে ইয়াত এফালে প্ৰেক্ষাপটত অহা নাই, ভিতৰুৱাকৈ থাকি যিসকলে কাম কৰিছে, তেখেতসকলৰো আমি শলাগ লৈছোঁ। আজিৰ দিনটোত বৰ দীঘলীয়া হোৱাৰ কোনো অৱকাশ নাথাকে। সকলোকে শুভেচ্ছা জনাইছোঁ, সকলোৰে উত্তৰ উন্নতি কামনা কৰিছোঁ। সামৰিছোঁ। বন্দে মাতৰম। ধন্যবাদ। হৈ যাব আৰু সমাপ্ত কৰি দিয়ে আৰু নালাগে, হৈ গ'ল আৰু। তাৰ পৰা কৈ দিওঁ নেকি? মই মাননীয় ৰাজ্যিক সভাপতি মহোদয় আজিৰ বিজেপি বাৰ্তাৰ ওপৰতে বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিছোঁ। भारत माता की जय। भारत माता की जय। नमस्कार। आज आमार বিজেপি বাৰ্তাৰ উন্মোচক সন্মানীয় ধ্ৰুৱপ্ৰসাদ বসুদেৱে দলৰ অতি জ্যেষ্ঠ নেতা, বিশিষ্ট অধ্যাপক আছিল তেখেতে LCB কলেজত। আমাৰ মাজত আছে অন্য এজন প্ৰাক্তন অধ্যাপক
ডক্টৰ প্ৰদীপ ঠাকুৰীয়া ডাঙৰীয়া, তেওঁ অতি জ্যেষ্ঠ। লগতে এই বাৰ্তাৰ সম্পাদনৰ দায়িত্বত থকা বিশিষ্ট নাট্যকাৰ সাহিত্যিক সন্মানীয় জিতেন শৰ্মা ডাঙৰীয়া, দলৰ সন্মানৰ জ্যেষ্ঠ নেতৃবৃন্দ, কাৰ্যকৰ্তা বন্ধু বাইদেউসকল, প্ৰিয় সাংবাদিক বন্ধুসকল, সকলোকে কেলেণ্ডাৰ ইয়াৰৰ শুভবৰ্ষ জ্ঞাপন কৰিছোঁ। এইটো কেলেণ্ডাৰ ইয়াৰ বুলি কয়, আমিতো ইংৰাজী নহয়, জাষ্ট ফ'ল' কৰোঁ কেলেণ্ডাৰখনত, নহয়। বৰ্ষটো সকলোৰ কাৰণে মংগলময় হওক, সুখদায়ক হওক, দল আগবাঢ়ি যাওক, লগতে মোদীজী তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হওক, তাকে আজি বছৰ দ্বিতীয় দিনটোত আমি কামনা কৰিছোঁ এই পবিত্ৰ কাৰ্যালয়ৰ পৰা। লগতে বিজেপি বাৰ্তাৰ এই সপ্তম বৰ্ষৰ প্ৰথম সংখ্যা আজি উন্মোচন হ'ল। এইখন হ'ল আমাৰ দলৰ দলিল, আমাৰ দলৰ কাম কাজ, লগতে চৰকাৰৰ যিবিলাক জনকল্যাণমুখী আঁচনি ইয়াত ৰেক্টিফাই কৰা হয়, ইয়াত ৰিফ্লেক্ট কৰা হয়, আৰু ইয়াৰ দ্বাৰা কাৰ্যকৰ্তা সন্মানৰ ৰাইজ উপকৃত হয়। দলত কি কি কাম কাজ চলি থাকে আমাক উৎসাহিত কৰে এই ফটোখন চাই বা নিউজটো চাই। আৰু লগতে জনকল্যাণমুখী আঁচনি কিবিলাক লঞ্চিং হৈ আছে, ইমপ্লিমেণ্টেশ্যন হৈ আছে, যেনেকৈ আমাৰ চলি আছে বিকশিত ভাৰত সংকল্প যাত্ৰা। বিকশিত ভাৰত সংকল্প যাত্ৰা আমি সকলোৱে জানো মোদী গেৰাণ্টি, এখন গাড়ী আহে, তাত গোটেই এটা ভিডিঅ' দেখুওৱা হয়। লগতে বিভিন্ন লাইনিং ডিপাৰ্টমেণ্টবিলাক গৈ তাত আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ পৰা, প্ৰধানমন্ত্ৰী মাতৃ যোজনাৰ পৰা ৰাইজ প্ৰক্ৰিমেশ্যন চেণ্টাৰলৈকে গোটেইখিনি সা সুবিধা উপলব্ধ কৰা হয়। যিদৰে মহিলাসকলক হেল্থ চেকআপ কৰা হয়, ইয়াৰ প্ৰাপ্তবয়স্কসকলক ব্লাড প্ৰেছাৰ, চুগাৰ টেষ্ট কৰা হয়, এই গোটেইবিলাক কথা বিকশিত ভাৰত সংকল্প যাত্ৰাত সংলগ্ন কৰা হৈছে। আৰু এইখিনি কথা ইয়াত লিপিবদ্ধ হৈছে। বিয়াত আৰু বেছি দীঘলীয়াকৈ ক'ব লগা নাই, এটাই কথা, আমাৰ জিতেন্দ্ৰে কৈছে এইখন অকণমান পঢ়িব লাগে সকলোৱে, আৰু সকলোৱে লিখাৰ প্ৰতি অকণমান আগ্ৰহ প্ৰকাশ কৰিব লাগে। যে কেইজন দি থাকে আৰ্টিকুল তেনেকুৱা নহয়, আমি সকলো লিখিব পাৰোঁ, ইয়াত ভুল ভালৰ কথা নাই, লিখিলেহে শুধৰণি হ'ব। ক'ৰবাত যদি কিবা হোৱা থাকে মই ভাবোঁ আগন্তুক দিনত আপোনালোকে দিয়ক লিখনিবিলাক, আমি নিশ্চয় কলেবৰ বৃদ্ধি কৰিবলৈ সক্ষম হ'ম। পুনৰ সকলোকে নমস্কাৰ জনাই বৰ্ষটো মংগলময় হওক, সুখদায়ক হওক, ৰাজ্যখন চৌদিশতে আগবাঢ়ি যাওক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্ব আৰু দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী পদত তৃতীয়বাৰৰ কাৰণে মোদীজীক আমি পাম, তাকে কামনা কৰি মোৰ দুআষাৰ সামৰিছোঁ। নমস্কাৰ। একদম আগাৰিকা নৰকে ভাষণ দিওঁ নে কি? মাননীয় ৰাজ্যিক সভাপতি মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ নেলিহে ন আমাৰ